প্লাস্টার ফার্স্ট অন টাইমে বিগ ব্রেকিং মুহূর্ত ৰাজ্যত পুনৰ মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে শ্ৰীভূমি জিলাত এগৰাকী কন্যানীক অপকৰ্ম কৰি হাবিৰ মাজত পেলাই হত্যা কৰিলে পাখণ্ডই আৰু সমগ্ৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে শ্ৰীভূমি জিলাত আৰু সমগ্ৰ ঘটনাক লৈ এতিয়া শ শ লোকৰ মাজত এতিয়া লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে দুখীক শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবী জনাইছে আৰু জনাইছে মুহূৰ্তত বিগ ব্ৰেকিং জনাইছো ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড জাকিৰ আলম তালুকদাৰ নামৰ পাখণ্ডৰ শ্ৰীভূমি জিলাত ৰাজ্য কপাই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড জাকিৰ আলম তালুকদাৰ নামৰ এগৰাকী পাখণ্ডৰ ঘটনাৰ পিছত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ৰাইজে আটক কৰি আৰক্ষীক গতাই দিছে লম্পট জাকিৰ আলম তালুকদাৰক বৰ্তমান লম্পট জাকিৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিলে ভয়ংকৰ কাণ্ডৰ পাছতে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে পৰ্যন্ত উচিত শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে ৰাইজৰ ফালৰ পৰা ঘটনাস্থলীত উপস্থিত হৈছে বিশাল আৰক্ষী বাহিনী সমগ্ৰ ঘটনাক লৈ এই পৰ্যন্ত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে কণমানি এগৰাকী ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড শ্ৰীভূমি জিলাৰ মদন মোহন এলেকাত এই ঘটনা সংঘটিত হৈছে ঘটনাৰ পিছতেই উত্তপ্ত হৈ পৰিছে পৰিস্থিতি বিশাল আৰক্ষী মোতায়েন কৰা হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শীঘ্ৰে যিগৰাকী দোষী এই ঘটনাৰ সৈতে জড়িত যিগৰাকী জাকিৰ আলম তালুকদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ৰাইজৰ ফালৰ পৰা বৰ্তমান আৰক্ষীয়ে লৈ গৈছে জাকিৰ আলম তালুকদাৰক কিন্তু ঘটনাক লৈ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি হাজাৰ হাজাৰ ৰাইজে উপস্থিত হৈছে আৰু তীব্ৰ বিৰোধ কৰিছে প্ৰতিবাদ সাব্যস্ত কৰিছে জাকিৰ আলম তালুকদাৰ নামৰ যিগৰাকী পাখণ্ড সেই পাখণ্ডগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে একমাত্ৰ অকণমানি আছিলে অকণমানি ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰে পাখণ্ডগৰাকীয়ে বিশ্বাস কৰি কৈছে উত্তপ্ত হৈ পৰিছে ঘটনাৰ পাছতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি ৮ বছৰীয়া এগৰাকী কণমানি ছাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত কৰিলে এই পাখণ্ড শ্ৰীভূমি জিলাৰ মদন মোহন এলেকাত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৰাজ্য কপাই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাইজে ধৰি আৰক্ষীক গতাই দিছে আৰু শীঘ্ৰে আৰক্ষীৰ দাবী জনাইছে আৰক্ষীলৈ যে শীঘ্ৰেই এগৰাকী জাকিৰ আলম তালুকদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে শীঘ্ৰেই কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে জাকিৰ আলম তালুকদাৰ নামৰ ধুৰন্ধৰগৰাকীৰ বিৰুদ্ধে পুৱা 10 বজাৰ পৰা কণমানি ছাত্ৰীগৰাকী নিৰুদ্দেশ হৈ আছিলে পুৱা 10 বজাত নিৰুদ্দেশ হৈ আছিলে পৰিয়ালৰ লোকে সকলোতে বিচাৰ প্ৰচাৰ কৰিছিলে ঘৰৰ কাষৰ টিলাৰ জংঘলৰ পৰা উদ্ধাৰ কৰা ছাত্ৰীগৰাকীৰ মৃতদেহ ঘটনাৰ পিছত আৰক্ষীক খবৰ দিয়া হয় মদন মোহন পোষ্টত খবৰ দিয়ে আৰক্ষীয়ে খবৰ যোৱাৰ পাছতো কিন্তু 300 মিটাৰ দূৰত থকা ঘটনাস্থলীলৈ যোৱা নাছিল আৰক্ষীৰ লোক তাৰ পিছতে বিয়লিৰ ভাগত উত্তেজিত হৈ পৰে স্থানীয় ৰাইজে চৰগোলা হাইলাকান্দি সংযোগী পথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ঘটনাৰ খবৰ পাই মদন মোহন উপস্থিত হয় বিশাল আৰক্ষী বাহিনী আৰু আৰক্ষীৰ শীৰ্ষ বিষয়া মদন মোহন পেট্ৰল পোষ্টৰ দায়িত্বত থকা মোহনলাল দাসৰ কৰ্তব্যৰ পৰা ইতিমধ্যে ৰিজাৰ্ভ ক্লোজ কৰে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান তদন্ত সমগ্ৰ ঘটনা আৰম্ভ কৰিছে চোৱা চিতা আৰম্ভ কৰিছে ৰাইজক বুজনি দি সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে আৰু প্ৰভুক কৰি যদি প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাজ্যৰ ফালৰ পৰা দোষীক শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবী জনাইছিলে ৰাইজৰ ফালৰ পৰা পথ অৱৰোধ কৰিছিলে আৰু বৰ্তমান আৰক্ষীৰ জালত এইগৰাকী যিগৰাকী জাকিৰ আলম তালুকদাৰ নামৰ যিগৰাকী পাখণ্ড সেই পাখণ্ড বৰ্তমান আৰক্ষীৰ জালত সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে আৰক্ষীৰ ফালৰ পৰা দিনৰ পোহৰতে ভয়ংকৰ কাণ্ড সংঘটিত কৰি জংঘলৰ মাজত এগৰাকী কণমানিক পেলাই থোৱা হ'ল এই ভয়ংকৰ কাণ্ডৰ এতিয়া ন্যায় লাগে উচিত তদন্ত হ'ব লাগিব উচিত বিচাৰ হ'ব লাগিব আৰু কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে দোষীৰ বিৰুদ্ধে যিগৰাকী অভিযুক্ত জাকিৰ আলম তালুকদাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰক্ষীলৈ দাবী জনাইছে ৰাইজৰ ফালৰ পৰা হাজাৰ হাজাৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি দাবী উত্থাপন কৰিছে জাকিৰ আলম তালুকদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কঠোৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব এগৰাকী পাখণ্ডৰ বিৰুদ্ধে ৰাজ্য কপাই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত এটাৰ পাছত আন এটাকৈ ভয়ংকৰ জঘন্য ঘটনা সংঘটিত হৈছে আজিৰ দিনত মানৱ সমাজক লজ্জানত কৰা ঘটনা আজিৰ সমাজক মানৱ সমাজক লজ্জানত কৰা ঘটনা মানৱ সমাজক লজ্জানত কৰা ঘটনা শ্ৰীভূমি জিলাত সংঘটিত হৈছে শ্ৰীভূমি জিলাৰ যি মদন মোহন এলেকা আছে মদন মোহন এলেকাত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এগৰাকী কণমানি ৮ বছৰীয়া শিশু আছিলে ৮ বছৰীয়া নাবালিকা
তেওঁ নোহোৱা হৈ আছিলে পুৱা 10 বজাৰ পৰা যেতিয়া নোহোৱা হৈ আছিলে তাৰ পিছতে পৰিয়ালৰ লোকে বিচাৰ কৰিছিলে শিশুগৰাকী যিগৰাকী নাবালিকা অকণমানি গৰাকী বিচাৰ কৰিছিলে তেওঁ কিন্তু সন্ধান লাভ কৰা নাছিলে কিন্তু তাৰ পিছতে ওচৰৰ এখন জংঘলৰ টিলাৰ পৰা কণমানিগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৰাইজে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীক তেওঁলোকে দাবী জনাইছে যে দোষী যিগৰাকী আছে দোষী কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে জাকিৰ আলম তালুকদাৰ নামৰ যিগৰাকী পাখণ্ড সেই পাখণ্ডগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৰাইজৰ দাবী শ্ৰীভূমিত এই ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে উত্তপ্ত হৈ পৰিছে শ্ৰীভূমি আৰু অৱশেষত আৰক্ষীৰ শীৰ্ষ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে আৰক্ষীৰ ফালৰ পৰা আশ্বাস প্ৰদান কৰা হৈছে ৰাইজলৈ দোষীয়ে কঠোৰ শাস্তি পাব আৰক্ষীৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হ'ব আমি বিশংসল কৈ আছোঁ ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে শ্ৰীভূমি জিলাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ঘটনাৰ পিছত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি ৰাজ্য কঁপাই যোৱা ভয়ংকৰ ঘটনা ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড জাকিৰ আলম তালুকদাৰৰ ৰাইজে বৰ্তমান ধৰি আৰক্ষীক গপাই দিছে লম্পট জাকিৰ আলম তালুকদাৰক শীঘ্ৰেই লম্পট জাকিৰ আলম তালুকদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰক্ষীৰ ফালৰ পৰা ৰাইজৰ দাবী কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব ঘটনাস্থলীত বিশাল আৰক্ষী বাহিনী উপস্থিত হৈছে সমগ্ৰ ঘটনাৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে বৰ্তমান জাকিৰ আলম তালুকদাৰ নামৰ পাখণ্ডটোক আৰক্ষীয়ে লৈ গৈছে আৰক্ষীয়ে আটক কৰি লৈ গৈছে আৰু কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰক্ষীৰ ফালৰ পৰা জনসাধাৰণক আশ্বাস প্ৰদান কৰা হৈছে এগৰাকী কণমানিক গাৰ-নোম শিহৰি উঠা ঘটনা ৰাজ্য কঁপাই গৈছে এই ঘটনাই শ্ৰীভূমি জিলাত যি ঘটনা সংঘটিত হ'ল আজিৰ দিনটোত পুৱা 10 বজাৰ পৰাই কণমানি ছাত্ৰীগৰাকী নিৰুদ্দেশ হৈ আছিলে আমি পুনৰ জনাইছোঁ যে 10 বজাৰ পৰাই কণমানিগৰাকী নিৰুদ্দেশ হৈ আছিলে তাৰ পাছত পৰিয়ালৰ লোকে সকলোকে বিচাৰ কৰিছিল কণমানিকেইজনীক বিচাৰি পোৱা নাছিলে তাৰ হাহাকাৰ অৱস্থা বিৰাজ কৰিছিলে 10 বজাত কণমানিগৰাকী নোহোৱা হৈ আছিলে 10 বজাৰ পৰা নিৰুদ্দেশ হৈ থকা কণমানিগৰাকীক পৰিয়ালৰ লোকে সকলোকে বিচাৰিছিলে ঘৰৰ কাষৰ টিলাৰ জংঘলৰ পৰা উদ্ধাৰ কৰিছিল মৃতদেহ ঘটনাৰ পাছত আৰক্ষীক খবৰ দিয়া হৈছিল কিন্তু আৰক্ষীয়ে হেমাহি কৰিলে ঘটনাস্থলীলৈ যোৱা নাছিলে আৰু তাৰ পাছতে ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিলে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰি আৰক্ষীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাই যিগৰাকী পাখণ্ড জাকিৰ আলম তালুকদাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাই ৰাইজে পৰাপ্ত কৰি এই পাখণ্ডগৰাকীক আৰক্ষীক চমজাই দিছে ঘটনাস্থলীত যেতিয়া পথ অৱৰোধ কৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আবদ্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথ আৰু সেই স্থানত গৈ আৰক্ষী উপস্থিত হয় আৰু সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আমি উচ্চাংক দেখি আছোঁ জাকিৰ আলম তালুকদাৰ নামৰ যিগৰাকী পাখণ্ড সেই পাখণ্ডগৰাকীক বৰ্তমান পৰাপ্ত কৰি লৈ যোৱা হৈছে আৰক্ষী থানালৈ কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব ৰাইজৰ ফালৰ পৰা দাবী উত্থাপন কৰা হৈছে আপুনি অনুমান কৰক কিমান ভয়ংকৰ হ'ব পাৰে ৰাজ্যত মানৱ সমাজক লজ্জাজনক কৰা ঘটনা গাৰ-নোম শিহৰি উঠিব আপোনাৰ কণমানি ছোৱালী 8 বছৰীয়া কণমানি ছোৱালী আৰু কণমানি ছাত্ৰীগৰাকীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত কৰিলে জাকিৰ আলম তালুকদাৰ নামৰ পাখণ্ডগৰাকী মানৱ সমাজক লজ্জাজনক কৰা ঘটনা আধুনিক যুগত মানৱ সমাজক লজ্জাজনক কৰা ঘটনা সংঘটিত হৈছে পুনৰ ৰাজ্যত জঘন্য ঘটনা শ্ৰীভূমি জিলাত সংঘটিত হৈছে ঘটনা শ্ৰীভূমি জিলাৰ যি মদনমোহন এলেকা আছে শ্ৰীভূমি জিলাৰ মদনমোহন এলেকাত এই ঘটনা সংঘটিত হৈছে ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলটোৰ কিন্তু চাঞ্চল্য বিৰাজ কৰিছে আৰু সচেতন মহলে এই ঘটনাৰ ধিক্কাৰ জনাইছে সকলোৱে একেমুখে দাবী জনাইছে আৰক্ষীলৈ যে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব লাগিব যিগৰাকী দোষী যিগৰাকী জাকিৰ আলম তালুকদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আইনৰ বিচাৰ হ'ব লাগিব জাকিৰ আলম তালুকদাৰক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব এগৰাকী কণমানি 8 বছৰীয়া ছাত্ৰী অনুমান কৰক কিমান ভয়ংকৰ ঘটনা সংঘটিত কৰিছে কণমানিগৰাকীৰ সৈতে তেওঁ অসৎ কাৰ্য সম্পাদন কৰাৰ পাছতেই কণমানিগৰাকীক মাৰি পেলোৱা হ'ল হত্যা কৰা হ'ল এই ঘটনাই সমগ্ৰ ৰাজ্য বিতাড়িত কৰিছে কেৱল শ্ৰীভূমি জিলাতেই নহয় সমগ্ৰ ৰাজ্যজুৰি এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্য কঁপাই গৈছে ঘটনা এগৰাকী কণমানি 10 বজাৰ পৰা নিৰুদ্দেশ হৈ আছিলে পুৱাৰ ভাগত আৰু সেই 10 বজাৰ পৰা নিৰুদ্দেশ হৈ থকা কণমানিগৰাকীক ঘৰৰ মানুহে সকলোকে বিচাৰিছিলে কিন্তু বিচাৰি পোৱা নাছিলে অৱশেষত ঘৰৰ কাষৰে টিলাৰ জংঘলত কণমানিগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত ৰাইজে পৰাপ্ত কৰিছে জাকিৰ আলম তালুকদাৰ নামৰ দোষীক পৰাপ্ত কৰা হৈছে আৰু আৰক্ষীয়ে বৰ্তমান আটক কৰি লৈ গৈছে জাকিৰ আলম তালুকদাৰ কিন্তু জাকিৰ আলম তালুকদাৰে যাতে সাৰি আহিব নোৱাৰে জাকিৰ আলম তালুকদাৰে যাতে আইনৰ সুৰুঙেৰে সাৰি আহিব নোৱাৰে তাৰ দাবী জনাইছে
ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিলে ৰাজপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিলে জাকিৰ আলমক বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ৰাইজৰ ফালৰ পৰা আৰু আৰক্ষীয়ে বৰ্তমান জাকিৰ আলম তালুকদাৰৰ লগত যিগৰাকী ধুৰন্ধৰ যিগৰাকী লম্পট জাকিৰ আলম তালুকদাৰক লৈ গৈছে থানালৈ আৰু কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে ৰাইজে আৰু তীব্ৰ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ৰাইজে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছে সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে তাত বিশাল আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে আৰক্ষীয়ে সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে সমগ্ৰ আমাৰ হাতত ভাষ্য আহি পৰিছে আৰক্ষী ভাষ্য আমাৰ হাতত আহি পৰিছে আৰক্ষী ভাষ্য কি হৈছে মানে এটা দুৰ্ভাগ্যজনক ঘটনা নিষ্পাপ শিশু 8 বছৰীয়া ছোৱালী তেওঁক আমি যি প্ৰাৰম্ভিক অনুসন্ধানত পাইছোঁ কৰা হৈছে ৰিমাণ্ডাৰ কৰা হৈছে বুলি আমি প্ৰাৰম্ভিক অনুসন্ধানত আমি পাইছোঁ বাকী অনুসন্ধান কৰিব লাগিব যদি এতিয়া গোটেইখিনি কথা ক'ব নোৱাৰি দুদিন চাই আছোঁ আৰু যিজন আছামী আছিলে যিজন তেওঁক কৰায়ত্ব কৰা হৈছে আৰু বাকী আমাৰ অনুসন্ধান চলি আছে আৰু দুখীয়া যাতে আমি শাস্তি পায় তাৰ বাবে আমি যিখিনি কৰণীয় আছে গোটেইখিনি প্ৰচিডিউৰ ফ'ল' কৰি কৰা হৈছে আৰু আগন্তুক যি অনুসন্ধান কৰিব লগা আছে সেইখিনি ভালকৈ কৰিব আছিল মানে যিটো ঘটনা হৈছে গমেই পাইছে আপোনালোকে এতিয়া তেওঁক মাতি নিছিলে মাতি নি পেলাই জংঘলৰ এটা হেৰিত তাতে তেওঁক কাপোৰেৰে আৰু তাৰ লগতে ৰেপ কৰাৰো মানে পাইছোঁ সেই সন্দেহ কৰা হৈছে বস্তুখিনি সেইখিনি আমি সেইখিনি পাইছোঁ আমি এতিয়া চাই আছোঁ বাকীখিনি কথাত আৰু আমি এইটোৰ কাৰণে আমি যত্নৱান আছোঁ যাতে দোষীক আমি এটা দৃষ্টান্তমূলক শাস্তি দিব পাৰোঁ দুৰ্ভাগ্যজনক ঘটনাৰ এটা দৃষ্টান্তমূলক আগলৈ যাতে এনেকুৱা ঘটনা হ'ব নোৱাৰাকৈ দৃষ্টান্তমূলকভাৱে আমি শাস্তি দিব পাৰোঁ তাৰ ব্যৱস্থা কৰি আছোঁ এই বিষয়ে অনুসন্ধান যদি যি অভিযোগ দিছে আমি গুৰুত্ব সহকাৰে লৈছোঁ কিন্তু যি আমাৰ IC কালিগঞ্জ আছিলে তেওঁ সময়মতে উপস্থিত হৈ পেলাই যি আমাৰ আছামী আছিলে তেওঁ কৰায়ত্ব কৰিলে আৰু বাকী যিখিনি কৰিব লগা আছে কৰিছে আমাৰ বাকী আমাৰ শ্ৰীভূমি আমাৰ হেডকোৱাৰ্টাৰৰ পৰা যি পাৰ্টি সময়মতে আহি পাই কৰিছে গতিকে আমি আমাৰ ফালৰ পৰা যিখিনি কৰিব লাগে আমি কৰিছোঁ যদি মদন মোহন ইয়াৰ যিজন এজন আছিলে আমাৰ আৰক্ষীৰ কৰ্মচাৰী তেওঁৰ বিৰুদ্ধে অভিযোগ পাইছোঁ আমি এই অনুসন্ধান আমি লৈছোঁ গুৰুত্ব সহকাৰে লৈছোঁ আমি এৰি দিয়া হোৱা নাই যিহেতু ৰাইজৰ মাজত ক্ষোভ আছিলে ক্ষোভ হৈ পেলাই তেওঁক অলপ যিহেতু তেওঁক চেষ্টা কৰিছিলে তেতিয়া সেইখিনি সময়তে অলপ ইফাল সিফাল হ'ব পাৰে কিন্তু এৰি দিয়া হোৱা নাই আৰু বাকী এইখিনি আমি তেনেকুৱা ধৰণৰ চেঞ্চিটিভ মেটাৰত আৰক্ষীয়ে শ্ৰীভূমি পুলিচে অসম পুলিচে কেতিয়াও এনেকুৱা ধৰণৰ তেনেকৈ এৰি দিয়া জাতীয় কাম নকৰে এইটো আমাৰ বিশ্বাস আৰু আমি দেখিব আপোনালোকে আমি যিখিনি কৰিছোঁ কাম আগলৈ আৰু ভালকৈ কৰিম যাতে শাস্তি পায় তাৰ ব্যৱস্থা কৰিম আমি কি হৈছে মানে এটা দুৰ্ভাগ্যজনক ঘটনা নিষ্পাপ শিশু 8 বছৰীয়া ছোৱালী তেওঁক আমি যি প্ৰাৰম্ভিক অনুসন্ধানত পাইছোঁ কৰা হৈছে ৰিমাণ্ডাৰ কৰা হৈছে বুলি আমি প্ৰাৰম্ভিক অনুসন্ধানত আমি পাইছোঁ বাকী অনুসন্ধান কৰিব লাগিব যদি এতিয়া গোটেইখিনি কথা ক'ব নোৱাৰি দুদিন চাই আছোঁ আৰু যিজন আছামী আছিলে যিজন তেওঁক কৰায়ত্ব কৰা হৈছে আৰু বাকী আমাৰ অনুসন্ধান চলি আছে আৰু দুখীয়া যাতে আমি শাস্তি পায় তাৰ বাবে আমি যিখিনি কৰণীয় আছে গোটেইখিনি প্ৰচিডিউৰ ফ'ল' কৰি কৰা হৈছে আৰু আগন্তুক যি অনুসন্ধান কৰিব